বিহাৰৰ পেকেজক লৈ অসুখী জনতা 100 কোটিৰ পেকেজৰ নামত টুপি পিন্ধাইছিল প্ৰধানমন্ত্ৰীয়ে এইবাৰ ভুল যোৱা নাই মোদীৰ স্বৰূপ বুজা জনতা প্ৰথমতে আপোনালোকক মনত পেলাই দিওঁ এটা বিশেষ ভিডিঅ' दिल्ली सरकार कान बराबर ठीक रख के सुन लीजिए दिल्ली सरकार 1.25 लाख करोड़ रुपए का 1.25 लाख करोड़ रुपया बिहार का भाग्य बदलने के लिए 1.25 लाख करोड़ रुपया প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে দেশৰ আন প্ৰান্তৰ তুলনাত সৰ্বাধিক সুখবৰ কঢ়িয়ালে বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশলৈ ইয়াৰ কাৰণ হ'ল এই দুইখন ৰাজ্যত আছে কেন্দ্ৰত নৰেন্দ্ৰ মোদীক চৰকাৰ গঠনৰ ক্ষেত্ৰত সহায় কৰা বিহাৰৰ শাসনত থকা জনতা দল ইউ আৰু অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম পাৰ্টি বিহাৰৰ বাবে নীতিশ কুমাৰে বিচাৰিছিল বিশেষ ৰাজ্যৰ মৰ্যাদা কিন্তু বিশেষ ৰাজ্যৰ মৰ্যাদাৰে পেকেজ নিদিলেও কিন্তু বিহাৰৰ বানপানীৰ বাবে 11500 কোটিৰ পেকেজ ঘোষণা কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগতে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে পুঁজি দিয়াৰ কথা ঘোষণা কৰিছে বাজেটত ঠিক সেইদৰে অন্ধ্ৰ প্ৰদেশৰ বাবেও দিছে পেকেজ ৰাজধানী অমৰাৱতী নিৰ্মাণৰ বাবে 100,000 কোটি টকা বিচাৰিছিল যদিও 15,000 কোটিৰ পেকেজ ঘোষণা কৰিলে বাজেটত বিহাৰৰ পেকেজক লৈ নীতিশ কুমাৰ সুখী যদিও গৰিষ্ঠ সংখ্যক বিহাৰৰ জনতাই ইয়াকে লৈ সুখী নহয় ইয়াৰ কাৰণ হ'ল ইমানবোৰ ৰেল দুৰ্ঘটনা হৈ থকাৰ পাছতো ইয়াৰ উন্নয়ন বা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই এই বাজেটত মোদী চৰকাৰৰ আগতে বিহাৰৰ পৰাই প্ৰতিখন চৰকাৰতে ৰেল মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল বিহাৰৰ ৰাজনীতিকে ৰামবিলাস পাছোৱান লালু প্ৰসাদ যাদৱ নীতিশ কুমাৰ নিজেও আছিল ৰেল মন্ত্ৰী গতিকে বিহাৰৰ জনতা এই ক্ষেত্ৰত যথেষ্ট অসুখী তদুপৰি কৃষি উন্নয়নৰ বিষয়টোত গুৰুত্ব দিছে যদিও কিন্তু কৃষিৰ বজাৰ আৰু কৃষকসকলে লাভ কৰিবলগীয়া ন্যূনতম সমৰ্থিত মূল্যৰ বিষয়টোত গুৰুত্ব দিয়া নাই বিহাৰৰ অধিকাংশ লোকেই খেতিয়ক গতিকে তেওঁলোকে এই বিষয়বোৰ বাজেটত অন্তৰ্ভুক্ত নোহোৱাক লৈ সুখী নহয় সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বিহাৰৰ জনতাই এই বাজেটৰ ঘোষণা হোৱাৰ পাছতেই মনত পেলাইছে 2015 চনৰ এটা বিশেষ দিনলৈ সেই দিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ জনতাক ভাষণেৰে মুহি পেলাইছিল উপস্থিত জনতাক কিমান টকাৰ পেকেজ লাগে বুলি বাৰে বাৰে সুধিছিল তেওঁ উপস্থিত জনতাক সুধিছিল 50,000 কোটিৰ পেকেজ ঘোষণা কৰিব নে 60,000 কৰিব নে 70,000 এনেকৈ উপস্থিত জনতাক প্ৰশ্ন কৰি অৱশেষত 100,000 কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে সেই সময়ত বিহাৰৰ নিৰ্বাচন আছিল আৰু উক্ত নিৰ্বাচনত লালু প্ৰসাদৰ আৰজেডি আৰু নীতিশ কুমাৰৰ জনতা দল ইউৱে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সেই নিৰ্বাচনত বিজেপি অকলে প্ৰতিদ্বন্দ্বিতাত নামিছিল সেইবাৰ বিহাৰবাসীয়ে আৰজেডিক দিছিল 80খন আসন নীতিশ কুমাৰৰ দলক দিছিল 71খন আসন আৰু বিজেপিক দিছিল মাত্ৰ 53খন আসন কাৰণ সেইদিনা প্ৰধানমন্ত্ৰী মোদীয়ে যিটো বৃহৎ পেকেজৰ ঘোষণা কৰিছিল সেই পেকেজৰ অধিকাংশই আছিল কিছুমান আগৰে পৰা চলি থকা প্ৰকল্পৰ নামত কৰা ঘোষণা তদুপৰি সেই ঘোষণাবোৰৰ কিমান শতাংশ ধন মুকলি হ'ল তাৰ কোনো হিচাপ নাপালে বিগত 10টা বছৰত সেয়ে এবাৰ বিহাৰৰ নামত বিহাৰৰ বানপানীৰ নামত বৃহৎ পেকেজ ঘোষণা কৰিলেও প্ৰকৃতাৰ্থত ইয়াৰ দ্বাৰা জনতা কিমান উপকৃত হয় তাকে লৈ সন্দেহ আছে বিহাৰৰ জনতাৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট